হয় ডাক্তৰ অতিপা ওলাল সোনকালে চবকে মাতি পঠিয়াইছে আহাচোন কি নহ'ল কিয় মাতিছে আহক ছাৰ ছাৰ তাই কেনে আছে ছাৰ চেঞ্চ আহিছে নেকি ঠিকে আছেনে তাই চাওক আপোনালোকে অলপ ধৈৰ্য ধৰক কাৰণ তাইৰ এতিয়া চেঞ্চ নাই আৰু হয়তো তেওঁ ভৱিষ্যতে কেতিয়াও খোজকাঢ়িব নোৱাৰিব পাৰে কি কথা আছিল তই মোক সঁচাকৈ ভাল পাওঁনে কি যে অদ্ভুত কথাবোৰ সুধি আছ নহয় তইচোন সকলো জানই আকৌ কি এক্সট্ৰাকেটো ক্লেৰিফিকেশ্যন দিব লাগে তই মোক সঁচাকৈ ভাল নেপাৱ তই মোক সঁচা ভাল পাব নিবিচাৰ তই মোক পইচাৰ লোভ দিছ তই মোক ব্যৱহাৰ কৰিছ মই চব কথা গম পাইছোঁ তই পাগল হৈছ ৰূপম কিয় অকল এই মঞ্চখনৰ বিহুতিৰ নামটো পাবৰ কাৰণে হা তোক মই ইমান নিজ বুলি ভবা নাছিলোঁ তোৰ শিল্পী সত্তাটো ইমান তল খাপৰ নে তই বেছি বেছি কথা কৈছ ৰূপম তোৰ লগত কিন্তু মই এনেকৈ ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিম আৰে নালাগে থাকিব আৰু এটা কথা শুন তই জানমণিক নাচত কেতিয়াও হৰুৱাব নোৱাৰ কাৰণ তই সিমানখিনি নাচিবই নাজানো গুড বাই গৌৰীসাগৰ আঞ্চলিক যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৪তম সদৌ অসম ভিত্তিক বৰ বিহুৱতী বিহু প্ৰতিযোগিতাৰ এই বছৰৰ শ্ৰেষ্ঠ বিহুৱতী চাউলি বৰুৱা চাউলি প্ৰথম হ'ল মই চাগে আৰু কেতিয়াও নাচিব নোৱাৰিম ন চাচোন মোৰ কি হৈ গ'ল কিয় নোৱাৰিবি তই জানমণি হয় জানমণি নাচ আৰু তাল একেদৰেই ঘূৰে পাৰিবি তই মই দেখোন পোন হ'বই নোৱাৰো নাচিম কেনেকৈ আৰু যদি নাচিবই নোৱাৰো জীয়াই থকাৰ কি লাভ মাজনী তোক ডাক্তৰে কথা ক'বলৈ মানা কৰিছে মনে মনে থাকচোন Ha ha ha.